এৰিয়া ছ'চাইটি আছাম ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে দুটা বিভাগত ভালেমানকেইটা পদ আৰু এই দুটা বিভাগৰ যি আপোনালোকৰ অনলাইন এপ্লাই বৰ্তমানলৈকে আৰম্ভ হোৱা নাই ইয়াৰ আপোনালোকৰ আবেদন আৰম্ভ হ'ব অক্টোবৰৰ 22 তাৰিখৰ পৰা আপোনালোকৰ ইয়াৰ যি অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হ'ব অক্টোবৰ 22 তাৰিখৰ পৰা আপোনালোকে এৰিয়া ছ'চাইটি ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যি দুটা বিভাগত পদকেইটা ওলাইছে এইকেইটাৰ কাৰণে আপোনালোকে 22 অক্টোবৰৰ পৰা আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ লাষ্ট ডেটটো হ'ল 22 অক্টোবৰৰ পৰা আপোনালোকে 6 নৱেম্বৰলৈকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব টোটেল দুটা বিভাগত পদকেইটা ওলাইছে এক নম্বৰতে ওলাইছে স্পেলিষ্টৰ কাৰণে আৰু ছেকেণ্ড বিভাগটো হৈছে কৰ্ডিনেটৰ তো এই দুটা বিভাগতে আপোনালোকৰ এই পদকেইটা ওলাইছে আৰু ইয়াৰ যোনটো চিলেকশ্যন প্ৰচেছ হয় প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাৰপৰা ৰিটেন এক্সাম পাছ কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউৰ পিছতহে আপোনালোকৰ চিলেকশ্যন হ'ব আৰু বৰ্তমান আপোনালোকে এই পদকেইটাৰ কাৰণে 22 অক্টোবৰৰ পৰাই আছাম এৰিয়া ছ'চাইটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপুনি এপ্লাই কৰিব পাৰিব